2026 চনৰ জুলাই মাহৰ 27 তাৰিখৰ পৰা শনি বক্ৰী হ'বলৈ গৈ আছে শনি ৰেট্ৰগ্ৰেড হ'ব বক্ৰী হ'ব আৰু এই শনিৰ এই নতুন অৱস্থানে বিভিন্ন ৰাশিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব আজি আমি এই বিষয়ে কথা পাতিম কোনকেইটা ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পেলাব কোনকেইটা ৰাশিৰ ওপৰত অকনমান বিৰূপ প্ৰভাৱ পেলাব আৰু কেই দিনলৈকে থাকিব এই শনি বক্ৰী হৈ পেলাই সেই অৱস্থানটোত কিমান দিনলৈকে থাকিব সেই বিষয়ে কথা পাতিম নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ আজিৰ অনুষ্ঠানটিলে স্বাগতম জনাইছো আৰু জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় এই বিভিন্ন কথা আমাক ক'বলে মানে শনি যে বক্ৰী হ'বলৈ গৈ আছে তাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ মেষ ৰাশিৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ ওপৰত পৰিব সেই বিষয়ে বহুতো কথা আজিৰ অনুষ্ঠানটিত জনাব জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আহক তেওঁৰ সৈতে কথা পাতো দেও অনুষ্ঠানটিলে স্বাগতম হয় নমস্কাৰ হয় আৰু শনি বক্ৰী হ'বলৈ গৈ আছে আৰু শনি দেৱতাৰ ভাল প্ৰভাৱ পৰিলেতো আৰু মানুহ মানে কয় নহয় ৰংকৰ পৰা ৰজা হয় মানে একদম মানে ভিখাৰী মানুহ এজনো ৰজা হয় আৰু যদি শনিৰ বেয়া প্ৰভাৱটো পৰে তেতিয়া ৰজাৰ পৰা ভিখাৰী হয় গতিকে শনিক লৈ এনেও আমাৰ সকলোৰে মনত এটা ভয় থাকে গতিকে এই শনি দেৱতা এতিয়া বক্ৰী হ'বলৈ গৈ আছে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব মেষ ৰাশিৰ পৰা মীন ৰাশিৰ জাতক জাতিকা সকলৰ ওপৰত আজি কথা পাতিম আৰম্ভ কৰিছো বৰ্তমান সময়ৰ যিটো এটা গ্ৰহৰ সঞ্চালন এই সঞ্চালনৰ ওপৰত গুৰুত্ব দি ৰাশিসমূহৰ ওপৰত পৰা প্ৰভাৱৰ ক্ষেত্ৰত তাৰ সুপ্ৰভাৱ বা বিৰূপ প্ৰভাৱৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰথমে কম বক্ৰী মানে কি বক্ৰী মানে হ'ল এটা বেকা গতি মানে যিটো গতিত গৈ আছিলে সেই গতিটোৰ পৰা এক ওলোটাকৈ পিছুৱাই অহা গতি এই গতিটোকে বক্ৰী গতি বোলে আৰু এই যে শনি মহাপ্ৰভু 2026 চনৰ জুলাইৰ 27 তাৰিখে বক্ৰগতি ল'ব বক্ৰগতি ল'লে কি হ'ব বা ক'ত থাকিব এতিয়া সেই কথাটোলৈ বহুতৰে প্ৰশ্ন হ'ব পাৰে সাধাৰণ দৃষ্টিত এই বক্ৰী অৱস্থাটো দৃষ্টিগোচৰ হ'বনে নহয় সাধাৰণতে বক্ৰী হ'লে এটা ৰাশিৰ পৰা এটা ৰাশিলৈ পিছুৱাই আহে কিন্তু এইবেলিৰ বক্ৰী যি ধৰণে হৈছে প্ৰভাৱ এইটো হৈছে সেই ৰাশিটোতেই বক্ৰী হৈছে সেই ৰাশিটোতে আছে কিন্তু কথাটো হ'ল বক্ৰী কেনেকে হৈছে যেহেতু আমাৰ 27টা নক্ষত্ৰ আছে 27টা নক্ষত্ৰৰ প্ৰতিটো ৰাশিৰ কাৰণে 3টা মান নক্ষত্ৰৰ ভোগ থাকে আৰু সেই 3টা নক্ষত্ৰত গ্ৰহই যেতিয়া গতি কৰে সেই ৰাশিটোত তেতিয়া তাক সৰল গতি বুলি কয় বা হি অনুকূল গতি বুলি কয় আকৌ যেতিয়া আগৰ পৰা পিছলৈ নক্ষত্ৰটো পিছুৱাই আহিব তেতিয়া তাক বক্ৰগতি কয় এতিয়া বৰ্তমান সময়ত 2026 চনত শনি মীন ৰাশিতে আছে এতিয়া মীন ৰাশিতেই থাকি বক্ৰী হ'ব ইয়াৰ ফলত কি হ'ব ৰাশি সমূহত 12টা ৰাশিতে বিভিন্ন প্ৰভাৱ পৰিব এই 12টা ৰাশিত বিভিন্ন প্ৰভাৱ পৰিব বিশেষকৈ কিছুমান ৰাশিৰ ওপৰত সুপ্ৰভাৱ পৰিব কিছুমান ৰাশিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব আৰু সুপ্ৰভাৱ পৰা ৰাশিকেইটাই সুফল প্ৰাপ্তিৰ কাৰণে কি কৰিব লাগিব আৰু যিকেইটা ৰাশিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব এই বিৰূপ প্ৰভাৱ পৰা ৰাশিকেইটাই কেনে ধৰণে এই বিৰূপ প্ৰভাৱৰ পৰা শনি মহাপ্ৰভুৰ বিৰূপ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাব বা তাক সুফললৈ পৰ্যবেক্ষিত কৰিব পাৰিব এই বিষয়ত আজি আলোচনাৰ বিষয়টো গতিকে আমি প্ৰথমে আহো মেষ ৰাশি যেহেতু মেষ ৰাশিৰ ওপৰত এনেও শনি মহাপ্ৰভুৰ শনিৰ 4.5 চলি আছে আৰু মেষ ৰাশিৰ দ্বাদশ স্থানত যদি শনি মহাপ্ৰভু থাকে সাধাৰণতে বিভিন্ন দিশত এটা বিৰূপ প্ৰতিক্ৰিয়া পৰি থাকে বিৰূপ প্ৰতিক্ৰিয়াটো কেনে ধৰণৰ হয় ধৰক আপোনাৰ ব্যয় স্থানটোত বাঢ়িব পাৰে শাৰীৰিক দিশত আপুনি অসুস্থ হ'ব পাৰে তাৰ উপৰি আপোনাৰ টোপনি নষ্ট হ'ব পাৰে তাৰ উপৰি আপোনাৰ লগাতকৈ কোনোবা দিশত আপোনাৰ ব্যয় বাঢ়িব পাৰে বা কাৰোবাক কথা দি কথা ৰখাত অসুবিধা হ'ব পাৰে মানে ই এটা নিগেটিভ ভাৱ এটা আনি থাকে শনি মহাপ্ৰভুৰ যিটো 4.5 ভাৱৰ লগতে দ্বাদশত মানে মেষ ৰাশিৰ দ্বাদশত থকাৰ ফল এতিয়া কথাটো হৈছে মেষ ৰাশিয়ে তেনেহলে আৰু বেয়া পাব নেকি নাই নাপায় যি গ্ৰহৰ দ্বাদশত যি ৰাশিৰ দ্বাদশত থাকি শনি মহাপ্ৰভুই বিৰূপ প্ৰতিক্ৰিয়া কৰিছিলে যদি পশ্চাদগতি কৰে বা বক্ৰগতি কৰে তেনেহলে সেই ৰাশিৰ কাৰণে এটা শুভ বাৰ্তা বুলি ক'ব লাগিব শুভ বাৰ্তা বুলি ক'ব লাগিব গতিকে মেষ ৰাশিৰ কাৰণে ভাল হ'ব মেষ ৰাশি হয় মেষ ৰাশিৰ কাৰণে সাধাৰণতে আপোনাৰ ব্যয় স্থানত কেনে ধৰণৰ কোন দিশত আপোনাৰ ব্যয় বৃদ্ধি হৈছে সেই ব্যয় দিশটোত আপুনি এতিয়া এটা হিচাপ নিকাচ কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত এতিয়া দ্বাদশ স্থানত থকা শনিয়ে মেষ ৰাশিক আৰু বেছি তেওঁক সজাগ আৰু সচেতন কৰি তুলিব মেষ ৰাশিৰ ভাল হ'ব গতিকে বৃষ ৰাশিৰ কাৰণে যেহেতু একাদশ স্থানত থকা ৰাশি শনি মহাপ্ৰভু যেহেতু মীন ৰাশিত আছে মীন ৰাশি একাদশ স্থান হ'ব বৃষ ৰাশিৰ পৰা সেইটো স্থান হ'ল আই স্থান এতিয়া এই যে শনি মহাপ্ৰভুৰ
বক্ৰগতি প্ৰায় 4 মাহ 138 দিনৰ কাৰণে বক্ৰগতি ল'ব। এই গতিটোৱে বৃষ ৰাশিক কি ফল দিব? বৃষ ৰাশিৰ যিটো আয় ইনকামৰ ক্ষেত্ৰত অলপ স্তিমিত কৰিব। বৃষ ৰাশিৰ আয় যেনে ধৰণে হৈ আছিলে হয়তো 99% কাম হৈ যাব, হয়তো আপোনাৰ কামটোৰ বিলখন হৈছে কিন্তু তাত লাষ্ট সেইটো হোৱা নাই, আৰু হয়তো এনে ধৰণৰ আপোনাৰ চাকৰিৰ ইণ্টাৰভিউ দিছে, ইণ্টাৰভিউ আপোনাৰ ভাল হৈছে কিন্তু আপুনি এপইণ্টমেণ্ট লেটাৰখন পোৱা নাই। এনে ধৰণে কথাটো ৰাখি দিব, হোৱা কামো অকণমান ৰৈ যাব। আৰু এই 4 মাহৰ কাৰণে এই এনে ধৰণৰ অসুবিধাত মানে আয়ৰ ক্ষেত্ৰত বা কিবা শুভ কৰ্ম হোৱাৰ ক্ষেত্ৰত বৃষ ৰাশিক অকণমান অসুবিধা হ'ব। কিন্তু হলেও শনি মহাপ্ৰভু শুক্ৰ যিহেতু বৃষ ৰাশিৰ অধিপতি শুক্ৰ, গতিকে শুক্ৰৰ যিহেতু এটা ভাল বন্ধুত্ব বা ভাল মিত্ৰতা আছে, গতিকে বৃষ ৰাশিও ইমান দূৰ বেছি অপকাৰ নাপায়, ই মধ্যম স্থানত থাকিব। এই বৃষ ৰাশিৰ এই ব্যক্তিসকলে এই শনি মহাপ্ৰভুৰ এই বক্ৰ গতিৰ কাৰণে বা বক্ৰীৰ কাৰণে যি অসুবিধাত পৰিব, এই অসুবিধাৰ পৰা পৰিত্ৰাণ কেনেকে পাব? তেওঁলোকে নিশ্চয় শনি মহাপ্ৰভুৰ মন্দিৰত দৰ্শন কৰি শনি মহাপ্ৰভুৰ ওচৰত মানে সৰিয়হ তেল বা তিল তেলৰ চাকি জ্বলাওক বা সৰিয়হ তেল বা তিল তেল তেওঁৰ চৰণত অৰ্পণ কৰক, আৰু নীলা অপৰাজিতা পুষ্প তেওঁৰ চৰণত অৰ্পণ কৰিলে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে হৈছে দশম স্থান হৈছে মীন ৰাশি। দশম স্থানত শনি মহাপ্ৰভু বহি আছে, গতিকে দশম স্থানৰ শনি মহাপ্ৰভু বহি আছে মানে কৰ্মস্থান। কৰ্মৰ ক্ষেত্ৰত তেওঁক কেনেধৰণৰ বুধ আৰু শনি সমগ্ৰহ, আৰু বুধ আৰু শনিৰ শত্ৰুতা নাই, যিহেতু এক মিত্ৰ ভাৱ আছে আৰু দুজনা গ্ৰহই সমগ্ৰহ। গতিকে এতিয়া কথাটো হ'ল বুধৰ স্থান যিহেতু মিথুন ৰাশি আৰু শনি মহাপ্ৰভু যিহেতু বৃহস্পতিৰ স্থানত মীন ৰাশিত বহি আছে, গতিকে মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু জটিলতা নোপোৱা নহয়। তেওঁলোকৰ কৰ্ম হ'বলগীয়া কৰ্মখিনি এই সময়ত বাধা। কাৰোবাৰ লগত যদি মানে ব্যৱসায় বাণিজ্যৰ কাৰণে যদি আৰম্ভ কৰিব খুজিছে তেনেহলে 27 জুলাইৰ পৰা আপোনালোকে ডিচেম্বৰৰ 11 তাৰিখলৈকে আপোনালোকে অলপ স্থগিত ৰাখক। মানে নতুন ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে মন নেমেলিব। মানে আপুনি শ্বেয়াৰ মাৰ্কেটত যদি সোমাবলৈ খুজিছে আপুনি 27 জুলাইৰ পৰা 11 ডিচেম্বৰলৈকে আপুনি শ্বেয়াৰ মাৰ্কেটত নতুনকৈ প্ৰৱেশ নকৰা ভাল। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপোনাক নহলে বিভিন্ন জটিলতাৰ সন্মুখীন হ'ব লগীয়াত পৰিব। গতিকে নতুন কৰ্ম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনালোকে 27 জুলাইৰ পৰা 11 ডিচেম্বৰলৈকে আপোনালোকে কিছু কথা চিন্তাৰ মাজেৰে আৰু সতৰ্কতাৰ মাজেৰেহে আগবাঢ়িব লাগিব, নহলে আপোনালোকৰ কৰ্মৰ বিভিন্ন জটিলতা আহিব পাৰে। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বা কৰবাত ধন তেওঁলোকৰ ফচি যাব পাৰে কৰ্মৰ ক্ষেত্ৰত, গতিকে কাৰোবাক যদি ধন দিয়ে গতিকে অতি সাৱধানেৰে আৰু অকণমান চিন্তা চৰ্চাৰ মাজেৰেহে আগবাঢ়িব। এনে ধৰণৰ নিগেটিভিটি মিথুন ৰাশিয়ে প্ৰাপ্তি হ'ব শনিৰ বক্ৰ গতিৰ কাৰণে বা শনিৰ বক্ৰী হোৱা হেতুকে মিথুন ৰাশিৰ ওপৰত এটা কুপ্ৰভাৱ এটা পৰিছে। এতিয়া মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষাৰ কাৰণে তেওঁলোকে বিশেষকৈ মংগলবাৰ আৰু শনিবাৰে শনি মহাপ্ৰভুৰ ওচৰত তেওঁলোকে চাকি বন্তি ধূপ চাকি জ্বলাওক, আৰু মংগলবাৰে হনুমান বাবাৰ ওচৰত তেওঁলোকে নৈবেদ্য বা সেন্দুৰ আগবঢ়াওক। তেতিয়াহ'লে এই যে মিথুন ৰাশিৰ ব্যক্তিসকলৰ যি এটা বিৰূপ প্ৰভাৱ পৰিছে সেই প্ৰভাৱৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব। এইখিনি হৈছে মিথুন ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে কিন্তু অত্যন্ত উত্তম ফল। এই শনি মহাপ্ৰভুৰ বক্ৰীয়ে কৰ্কট ৰাশিৰ কাৰণে এটা উত্তম ফল লৈ আহিছে। আপোনালোকে চাওক, কাৰণ মীন ৰাশিৰ অধিপতি হল বৃহস্পতি, আৰু বৃহস্পতি যিহেতু এইবাৰ তুংগী হৈ কৰ্কট ৰাশিত আছে, যি ঘৰৰ মালিক সদায় উচ্চ ভাৱত থাকে, গতিকে সেই বা যিখন ঘৰত আহি উচ্চ হৈ থাকিব সতৰ্ক হৈ থাকিব সেইখন ঘৰত শনি মহাপ্ৰভুৰ অপকাৰ হ'বই নোৱাৰে। গতিকে কৰ্কট ৰাশিৰ কাৰণে শনি মহাপ্ৰভুৰ বক্ৰী গতিয়ে বা বক্ৰ গতিয়ে কি কৰিছে, এটা সুফল আনিছে, এটা সৌভাগ্যৰ বাৰ্তা কঢ়িয়াই লৈ আহিব। গোটেইকেইটা ৰাশিৰ ভিতৰত কৰ্কট ৰাশিয়ে চাগে অতি কৰ্কট ৰাশি উত্তম হ'ব। কৰ্কট ৰাশিৰ লগতে আৰু কেইটামান আছে বাৰু, নিশ্চয় পাতি যাম। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কিন্তু যথেষ্ট ভাল ফল পাব। তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত আগুৱান হ'বৰ কাৰণে তেওঁলোকৰ নতুন কৰ্ম সংযোজন হ'ব পাৰে। জুলাইৰ 27 তাৰিখৰ পৰা ডিচেম্বৰৰ 11 তাৰিখৰ ভিতৰত যদি তেওঁলোকে কিবা নতুন কাম কৰিব খোজে তেনেহলে তেওঁলোকে আগবাঢ়িব পাৰে। শনি মহাপ্ৰভুৰ ওচৰত ভক্তি ভাৱ ৰাখি যদি তেওঁলোকে কৰ্মত আগুৱান হয় তেনেহলে কৰ্কট ৰাশিৰ ব্যক্তিসকলে সদায় সুফল প্ৰাপ্তি হ'ব। শনিবাৰে শনি মহাপ্ৰভুৰ ওচৰত তেওঁলোকে অকণমান সৰিয়হ তেলৰ চাকি আৰু সৰিয়হ তেল তেওঁৰ চৰণত অৰ্পণ কৰক, তেতিয়াহলে কৰ্কট ৰাশিৰ ব্যক্তিসকলে খুব সুফল পাব। আৰু শনিবাৰত এটা নাৰিকল ফল এটা শনি মহাপ্ৰভুৰ চৰণত
অৰ্পণ কৰিব হয়। তেতিয়াহ'লে কৰ্কট ৰাশিৰ কাৰণে খুবেই ভাল হ'ব সিংহ সিংহ ৰাখিলে ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও এনে সিংহ ৰাশিৰ কাৰণে ইমান ভাল নহয় সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যিহেতু অষ্টমৰ ৰাশিৰ গ্ৰহ হয় বা অষ্টমত আছে আৰু শনি আৰু ৰবিৰ কাৰণে যিহেতু এটা পিতা পুত্ৰৰ হয় মানে শত্ৰুতা মৈত্ৰী এটা ভাৱটো নাই মৈত্ৰী ভাৱটো কম কিন্তু এই যে শনি মহাপ্ৰভু বক্ৰী হৈছে এই বক্ৰী হোৱাৰ কাৰণেই সিংহ ৰাশিৰ কাৰণেও এটা মধ্যম ফল প্ৰাপ্তি হ'ব সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও কৰ্মৰ ক্ষেত্ৰত এটা নতুন সংযোজন বা নতুন এটা বাৰ্তা লৈ আহিব পাৰিব সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে সিংহ ৰাশিৰ ব্যক্তিসকলে মাথো কি কৰিব লাগিব মংগলবাৰে হনুমান মন্দিৰত তেওঁলোকে দৰ্শন বা হনুমান চালিচা তেওঁলোকে ঘৰতেই হনুমান চালিচা পাঠ কৰিলে যি শনি মহাপ্ৰভুৰ বক্ৰৃতাই বা বক্ৰগতিৰ যিটো বিৰূপ প্ৰভাৱ কাট খাই যাব আৰু সুপ্ৰভাৱ প্ৰাপ্তি হ'বলৈ লাভ কৰিব কন্যা ৰাশিৰ কাৰণে অত্যন্ত উত্তম ফল বুলি ক'ব পাৰি কৰ্কট ৰাশিৰ দৰেই কাৰণ এইবাৰ এটা কথা হৈছে যে শনি মহাপ্ৰভু সপ্তমত আছে আৰু শনি মহাপ্ৰভু সপ্তমৰ পৰা বক্ৰগতি লৈছে কিন্তু ৰেৱতী নক্ষত্ৰৰ অধিপতি হৈছে যিহেতু বুধ আৰু তাৰ অধিপতি ৰাশিটোৰ অধিপতি যিহেতু বৃহস্পতি আৰু দেৱতা হৈছে পুষণ গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বা কন্যা ৰাশিৰ অধিপতি বুধ গতিকে এতিয়া ৰেৱতী নক্ষত্ৰৰ যিহেতু প্ৰথম চৰণলৈ শনি মহাপ্ৰভু বক্ৰগতি কৰিব গতিকে পুষণ দেৱতাই তেওঁলোকক পালন পোষণ কৰিব পালন পোষণৰ জৰিয়তে তেওঁলোকৰ উন্নতি হ'ব গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও তেওঁলোকে পালন পোষণৰ যিটো ফল সেই ফলটো পাব অৰ্থাৎ পুষণ দেৱতাই তেওঁলোকক পোষণ কৰিব আৰু অধিপতি যিহেতু ৰাস্যাধিপতি আৰু নক্ষত্ৰাধিপতি দুটা একে হোৱাৰ কাৰণে কন্যা ৰাশিৰ কাৰণে এটা সুফল আহিব গতিকে আমি ক'ব পাৰো যে কৰ্কট ৰাশি আৰু কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে শনিৰ বক্ৰী ভাৱে বা বক্ৰগতিয়ে এটা সৌভাগ্য কঢ়িয়াই লৈ আহিছে কন্যা ৰাশিৰ ব্যক্তিসকলেও মংগলবাৰে আৰু শনিবাৰে হনুমান বাবাক দৰ্শন বা হনুমান মন্দিৰৰ আৰাধনা আৰু হনুমান চালিচা পাঠৰ জৰিয়তে আৰু বেছি সুফল প্ৰাপ্তি হ'ব এতিয়া আমি আহিছো তুলা ৰাশিৰ ব্যক্তিসকলৰ যিহেতু ষষ্ঠ স্থানত আছিলে ষষ্ঠ স্থানতেই থাকিব ষষ্ঠ স্থানৰ পৰাই ষষ্ঠত শনি বেয়া নহয় শত্ৰুজয়ী আৰু সি উপচয় ভাৱ গতিকে এতিয়া যিহেতু ষষ্ঠ স্থানৰ শনি আছে আৰু তাতেই যিহেতু বক্ৰী হৈ ৰেৱতী নক্ষত্ৰৰ প্ৰথম চৰণলৈ আহিব তাত মানে সেই ৰাশিটোক ত্যাগ নকৰে মীন ৰাশিক ত্যাগ নকৰে গতিকে শুক্ৰৰ লগত যিহেতু শনিৰ এটা মৈত্ৰী ভাৱ এটা আছে ভাল সম্পৰ্ক এটা আছে গতিকে তুলা ৰাশিৰ কাৰণেও এই শনি মহাপ্ৰভুৰ বক্ৰী ভাৱে এটা সুখৰ বাৰ্তা এটা কঢ়িয়াই লৈ আহিব সাধাৰণতে তেওঁলোকৰ যিবিলাক শত্ৰু আছিলে তেওঁলোকৰ গোপন শত্ৰুই হওক দেখা শত্ৰুই হওক কৰ্মৰ ক্ষেত্ৰত শত্ৰুতাই হওক সেই শত্ৰুবিলাকৰ কিছু জ্বলন হ'ব নোহোৱা নহয় আৰু সেই শত্ৰুবিলাকৰ জ্বলনেই বা তেওঁলোকে একো কৰিব নোৱাৰে তেওঁলোকৰ নিজে নিজে জ্বলি মৰিব পাৰিব গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে একো অপকাৰ অন্যায় কৰিব নোৱাৰে লগতে তেওঁলোকৰ উন্নতি আৰ্থিক উন্নতিত অকনমান এতিয়া স্তিমিত হৈ আছে কিন্তু বক্ৰগতিয়ে এই 138 দিনৰ যিটো এটা বক্ৰগতি হ'ব এইখিনি সময়ত তুলা ৰাশিৰ কিছু উন্নতি হোৱাৰ সুযোগ আছে কিন্তু শাৰীৰিক ক্ষেত্ৰত অকমান সাৱধান হোৱা ভাল বিশেষকৈ তুলা ৰাশিৰ ব্যক্তিসকলৰ পদপীড়া বা কিবা বিষ বা ইউৰিক এচিডৰ পৰিমাণটো অকনমান বাঢ়িব পাৰে এই ক্ষেত্ৰত শনি মহাপ্ৰভুৰ মন্দিৰ দৰ্শন বা শনি মহাপ্ৰভুৰ মানে ভক্তি তেওঁলোকে অটুট ৰাখক প্ৰতি শনিবাৰত শনি মহাপ্ৰভুৰ ওচৰত তেওঁলোকে পৰাজিতা আৰু তিল আগবঢ়ালে নিশ্চয় সুফল প্ৰাপ্তি হ'ব এতিয়া আমাৰ বৃশ্চিক ৰাশিৰ কাৰণে পঞ্চম ভাৱ আচলতে বিদ্যা ভাৱ পঞ্চম ভাৱ মানে হৈছে পুত্ৰ সন্তান বা সতি সন্ততিৰ ভাৱ গতিকে পঞ্চম ভাৱটোই আমাক ধৰ্মৰ ভাৱটো দিয়ে গতিকে পঞ্চম ভাৱত বৃশ্চিক ৰাশিৰ যিহেতু শনি মহাপ্ৰভু ন্যায়ৰ দেৱতা হিচাপে যিহেতু তাত থাকিব তাত যিহেতু পুষণ দেৱতাৰ অধিষ্ঠানত থাকিব গতিকে এতিয়া কথাটো হৈছে বৃশ্চিক ৰাশিৰ কাৰণেও পঞ্চম স্থানটো যথেষ্ট ভাল ফল দিব বক্ৰগতি হোৱাৰ কাৰণে শনি মহাপ্ৰভুৱে আমাৰ বৃশ্চিক ৰাশিৰ কাৰণে এটা শুভবাৰ্তা লৈ আহিব গতিকে আমি 3 নম্বৰ সৌভাগ্যশালী ৰাশি হিচাপে আমি ক'ব পাৰো বৃশ্চিক ৰাশিয়েও মানে এই বক্ৰগতিৰ কাৰণে 3 নম্বৰ সৌভাগ্যশালী ৰাশি 1 নম্বৰ কৰ্কট ৰাশি 2 নম্বৰ কন্যা ৰাশি আৰু 3 নম্বৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিদ্যা লাভৰ ক্ষেত্ৰত উচ্চ বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকে মন মেলিব পাৰিব আৰু এইকেইটা দিনত এটা সুফল প্ৰাপ্তিৰ যোগ আছে আৰু তেওঁলোকৰ যিসকলৰ সন্তান পাতিৰ এটা মানে চিন্তাত আছে তেওঁলোকৰ এইকেইটা দিনত খুবেই ভাল এটা মানে ফলাফল এটা প্ৰাপ্তি হ'ব আৰু তেওঁলোকৰ এই সুসৌভাগ্য বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকেও হনুমান আৰু শনি মহাপ্ৰভুৰ
ভক্তি অৰ্চনা কৰি থাকিব মংগলবাৰে যদি হনুমান চালিচা পাঠ বা হনুমান মন্দিৰ দৰ্শন বা হনুমান মন্দিৰত সেন্দুৰ অৰ্পণ কৰে তেনেহলে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে অত্যন্ত উত্তম ফল আহিব হয় আমি ধনু ৰাশি ধনু ধনু ৰাশি ৰাশি ধনু ৰাশিৰ ব্যক্তিসকলৰ যেহেতু মীন ৰাশিটো চতুৰ্থ স্থানটো সম্পদ স্থান চতুৰ্থ স্থানটো হৈছে বন্ধু স্থান এতিয়া যেহেতু শনি মহাপ্ৰভুই সেই চতুৰ্থ স্থানতেই থাকি বক্ৰগতি কৰিব গতিকে এই সময়ত কিন্তু ধনু ৰাশিৰ কাৰণে অকনমান স্তিমিত হ'ব এই 138 দিনৰ কাৰণে তেওঁলোকে কিছু নতুন কাম কৰাৰ ক্ষেত্ৰত অকমান সাৱধানতাৰে আগবাঢ়িব লাগিব বেয়া নহয় কিন্তু নতুন সম্পদ গ্ৰহণৰ ক্ষেত্ৰত বা নতুন সম্পদৰ যি যোগাযোগৰ ক্ষেত্ৰত তেওঁলোকে অকনমান সাৱধান নহলে অকনমান অসুবিধাত পৰিব পাৰে সম্পদ লাভৰ ক্ষেত্ৰত বন্ধুত্বৰ ক্ষেত্ৰতো নতুন বন্ধুত্ব কৰোতে অকনমান সাৱধান হওক বন্ধুত্বৰ মাজেৰে কিছুমান হয়তো তেওঁৰ লোকচানৰ সন্মুখীন হ'ব পাৰে চতুৰ্থত থকাটো ভাল কিন্তু গুৰু যেহেতু অষ্টমতহে ধনুৰাশিৰ অষ্টমতহে আছে মানে ধনুৰাশিৰ অধিপতি সেইটোৰ ক্ষেত্ৰত শনি মহাপ্ৰভুৰ বক্ৰী গতিটোৱে অকমান ধনুৰাশিৰ ওপৰত এইকেইটা দিনত অলপ বিৰূপ প্ৰভাৱ পৰিছে গতিকে একেবাৰে বেয়া নহয় যেনেকে বৃষ ৰাশিৰ লগত মানে আছে ঠিক তেনেকে ধনুৰাশিটোৰ আমি মধ্যম ফল বুলি ক'ব পাৰো আগৰ কথাখিনি ঠিকে থাকে চলি থাকিব যিসকলে ধৰক আগৰ পুৰণা কৰ্মৰত হৈ আছে তেওঁলোকৰ তাত অসুবিধা নপৰে কিন্তু নতুন কৰ্ম সংযোজনৰ ক্ষেত্ৰতহে তেওঁলোকে অসুবিধা পাব পাৰে বহু সময়ত গতিকে এই অসুবিধাখিনি কাট খাবৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকেও শনিবাৰে শনি মহাপ্ৰভুৰ ওচৰত দৰ্শন কৰক তেওঁলোকে ক'লা মাহৰ দাইল আৰু তেওঁলোকে এখন অস্ত্ৰ দান কৰাটো ভাল শনি মহাপ্ৰভুৰ ওচৰত এই 138 দিনৰ ভিতৰত যিকোনো এটা শনিবাৰতে কৰিলে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব আৰু মংগলবাৰে তেওঁলোকে হনুমান চালিচা বা হনুমান মন্দিৰত বিশেষকে শনি মহাপ্ৰভুক শান্ত কৰিবৰ কাৰণে বা শনিৰ যি বক্ৰগতিৰ বিৰূপ প্ৰভাৱ খণ্ডনৰ কাৰণে হনুমান বাবাৰ অৰ্চনা বা ভক্তি কৰাটো নিতান্তই প্ৰয়োজন গতিকে ধনুৰাশিৰ ব্যক্তিসকলেও তেনেধৰণে কৰিলে সুফল প্ৰাপ্তি হ'ব মকৰ ৰাশিৰ যেহেতু তৃতীয় স্থানত অৰ্থাৎ মীন ৰাশিৰ তৃতীয় স্থানৰ শনি মহাপ্ৰভু আছে তৃতীয় স্থান হৈছে সূৰ্য বীৰ্যৰ প্ৰতাপৰ প্ৰতীক গতিকে সূৰ্য বীৰ্য প্ৰকাশৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অকমান ৰাহু থকাৰ কাৰণে অকমান অসুবিধা হৈছে কিন্তু তৃতীয় স্থানৰ শনিৰ যিটো বক্ৰগতিয়ে মকৰ ৰাশিৰ কাৰণে এটা সৌভাগ্যই লৈ আহিছে তেওঁলোকৰ সূৰ্য বীৰ্য বা প্ৰতাপ বৃদ্ধিৰ ক্ষেত্ৰত এক সহায়ক হ'ব তেওঁলোকৰ কিছু কৰ্ম ক্ৰেডিট লাভৰ কাৰণে তেওঁলোকে সক্ষম হ'ব হয় ক্ৰেডিট লাভৰ কাৰণে সক্ষম হ'ব তেওঁলোকৰ এই যে ৰাহু থকাৰ কাৰণে এই ক্ৰেডিটটো তেওঁলোকৰ আছে কিন্তু ফকাচিংটো নহয় তেওঁলোকে পোৱাটো যিমান প্ৰকাশ হ'ব লাগিছিলে তেওঁলোকৰ প্ৰাপ্তিত তেওঁলোকৰ সফলতা তেওঁলোকে কৰি দেখুৱা কৰ্মখিনিৰ কাৰণে যিটো ফকাচিং হ'ব লাগিছিলে বা যিটো তেওঁলোকৰ প্ৰচাৰ হ'ব লাগিছিলে বা যিটো প্ৰসাৰ হ'ব লাগিছিল সেই প্ৰচাৰতাত তেওঁলোকৰ কিছু বাধা হৈ থাকিব তথাপি তেওঁলোকৰ এই কেইটা দিনৰ এই 138 দিনৰ ভিতৰতে তেওঁলোকৰ কিন্তু হ'বলগীয়া কিছু মানে তেনেধৰণৰ সূৰ্য বীৰ্য বা প্ৰতাপ বা তেওঁলোকৰ প্ৰশংসা সূচক কৰ্ম এই কেইটা দিনত হোৱাৰ যথেষ্ট সুযোগ আছে গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলেও শনি মহাপ্ৰভুক শনিবাৰে তিল দান কৰিব আৰু তিলৰ তেলেৰে চাকি দিয়ক চাকি দিলে অন্তত এই 138 দিনত যিমানটা শনিবাৰ পৰে এই শনিবাৰ কেইটাত তেওঁলোকে যদি কন্টিনিউয়াস তেনেকে শনি মহাপ্ৰভুক তেলৰ প্ৰদীপ অৰ্পণ কৰে তেনেহলে সুফল প্ৰাপ্তি হ'ব তাৰ পিছত আহিছে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কুম্ভ ৰাশিৰ যেহেতু দ্বিতীয় স্থান ধনস্থানত যেহেতু শনি মহাপ্ৰভু আছে গতিকে ধন আপোনাৰ কোন ফালেৰে আহে বা কোন ফালেৰে ওলাই যায় আপোনাৰ এক নিয়ন্ত্ৰণৰ বাহিৰত আছে আপুনি অহাটো অকস্মাতে পাই আছে আৰু ওলাই যোৱাটো অকস্মাতে হৈছে অৰ্থাৎ সোহাত পাৱাত হৈ আছে অৰ্থাৎ মাজৰ খিনিত যে জমাৰ ক্ষেত্ৰত আপোনাক যথেষ্ট অলপ সমস্যাৰ সৃষ্টি কৰিছে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে গতিকে এই কেইটা দিনতো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে তেনে সমস্যা হ'ব পাৰে মানে আয়ৰ ক্ষেত্ৰত যেনেকৈ আহিছে ব্যয়ৰ ক্ষেত্ৰতো তেওঁলোকৰ বাঢ়ি আছে গতিকে আয় ব্যয়ৰ যিটো সমস্যাই কুম্ভ ৰাশিক বাৰুকৈয়ে অলপ জটিলতাত পেলাব পাৰে বা সমস্যাত পেলাব পাৰে গতিকে এই ক্ষেত্ৰত কুম্ভ ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সাৱধানতাৰে মানে আয়ৰ ক্ষেত্ৰত আয় ঠিকেই কৰক কিন্তু ব্যয়ৰ ক্ষেত্ৰত অলপ সাৱধান হওক সচেতন হলে তেতিয়াহলে কি হ'ব তেওঁলোকৰ ব্যয়টো যাতে ব্যয় সংকোচন কৰিব পাৰে তাৰ ওপৰত নজৰ ৰাখক মানে তেওঁলোকৰ একদম গাড়ীৰ EMI ৰ পৰা ভিতৰ কৰি একদম গোটেই LIC
এই ল'ৰা ছোৱালীৰ পঢ়া শুনা খৰচৰ পৰা ঘৰুৱা খা খৰচলৈকে এই আটাইবিলাকত আগত যি ধৰণে গৈ আছিল এতিয়াও যাব, কিন্তু তাত কেতিয়া কেনেকে তাৰ সংখ্যাটো বৃদ্ধি পায় তেওঁ গম নোপোৱাকৈ হাতৰ পৰা পইচাটো ওলাই যাব পাৰে। গতিকে এই 138 দিনৰ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বিশেষকৈ মাহৰ দাইল শনি মহাপ্ৰভুৰ মন্দিৰত অৰ্পণ কৰক, আৰু সৰিয়হৰ তেলৰ চাকি জ্বলালেও হ'ব, নতুবা তিল তেলৰ চাকি শনি মহাপ্ৰভুৰ ওচৰত জ্বলাব, আৰু মংগলবাৰে হনুমান বাবাৰ ওচৰত তেওঁলোকে 3টাকৈ লাডু, অন্তত 3টা মংগলবাৰত বাবাৰ ওচৰত লাডু অৰ্পণ কৰিলে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব। শনিৰ বক্ৰগতিয়ে মীন ৰাশিৰ ওপৰত 27 জুলাইৰ পৰা কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব? একদম 27 জুলাইৰ পৰা মীন ৰাশিৰ ওপৰত শনি মহাপ্ৰভুই কেনেকুৱা প্ৰভাৱ পেলাব বুলি ক'লেই সাধাৰণতে শনি মহাপ্ৰভুৰ এইটো মীন ৰাশিৰ ওপৰত যদি আমি চাওঁ তেনেহ'লেতো 4.5 চলি আছে, কিন্তু মীন ৰাশিৰ অধিপতি যিহেতু উচ্চ স্থানত আছে, ঘৰৰ মালিক য'ত উচ্চ ভাৱত থাকিব তাত কি অপকাৰ কৰিব পাৰিব? তাত কোনো শত্ৰুৱে অপকাৰ কৰিব নোৱাৰে। তাৰোপৰি গুৰু শিষ্যৰ যিটো এটা স্থান, গতিকে গুৰু গৃহত শনি মহাপ্ৰভুৱে যিহেতু আনবাৰৰ তুলনাত এইবাৰৰ অপকাৰিতাটো কমি আছে, তথাপি তেওঁ যিহেতু মীন ৰাশিত আছে, তেওঁৰ সেই বক্ৰগতিয়ে তেওঁক কি কৰিব, আকৌ পিছুৱাই যিহেতু আহিছে, গতিকে মীন ৰাশিৰ কাৰণেও এটা শুভ ফলহে লৈ আহিছে বক্ৰী হোৱাৰ কাৰণে। কিন্তু মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এটা সাৱধানতা, তেওঁলোকৰ আৰ্থিক দিশত ভাল হ'ব পাৰে বা কৰ্মৰ দিশত ভাল হ'ব পাৰে, কিন্তু তেওঁলোকৰ এই যে কৰ্ম জটিলতা, মানে কৰ্মৰ সমস্যা, মানে বহুত কৰ্মই একেলগে আহি পৰিব পাৰে, যাৰ কাৰণে কোনটো আগত কৰিম কোনটো পিছত কৰিম ডিচিশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কাম হোৱাটো হৈ যাব, কিন্তু একাধিক ক্ৰমে যাতে কামখিনি কৰিব পাৰে তাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিব লাগিব। তাৰোপৰি শাৰীৰিক দিশত তেওঁলোকে অলপ সচেতন হ'ব লাগিব। শাৰীৰিক দিশত তেওঁলোকৰ সুফল প্ৰাপ্তিৰ কাৰণে হনুমান বাবাৰ ওচৰত তেওঁলোকে হনুমান চালিচা পাঠ কৰক বা হনুমান মন্দিৰ দৰ্শন কৰক, আৰু শনিবাৰত শনিবাৰ মন্দিৰ দৰ্শন কৰক। তেওঁলোকে এজন গুৰু স্থানীয় ব্যক্তিক যদি কিবা বস্তু অৰ্পণ কৰে তেনেহ'লে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব, বিশেষকৈ মীন ৰাশিৰ ব্যক্তিসকলে। এতিয়া আমি যদি থুলমূলকে ক'বলৈ যাওঁ কোনকেইটা ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব? প্ৰথমতেতো কৰ্কট আহিব, তাৰপিছত কন্যা থাকিব, তাৰপিছত বৃশ্চিক থাকিব, তাৰপিছত আমি ক'ব পাৰো মীন ৰাশি ক'ব পাৰো। এই 4টা ৰাশি যথেষ্ট বক্ৰগতিৰ কাৰণে সুসৌভাগ্য তেওঁলোকৰ কাৰণে প্ৰাপ্তি হ'ব। বিশেষকৈ 1 নম্বৰত এই সৌভাগ্যৰ ভিতৰত 1 নম্বৰ ৰাশি হৈছে কৰ্কট ৰাশি, 2 নম্বৰত হৈছে কন্যা ৰাশি, 3 নম্বৰত বৃশ্চিক ৰাশি, 4 নম্বৰত মীন ৰাশি। আটাইতকৈ সৌভাগ্যৰ বতৰা লৈ আহিছে কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কাৰণে খুবেই ভাল হ'ব। মধ্যম দিশত যদি আকৌ আমি কওঁ বৃষ ৰাশি, সিংহ ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি, এই 4টা ৰাশিৰ কাৰণে মধ্যম ফল প্ৰাপ্তি হ'ব। তেওঁলোকৰ কিছু সমস্যাও আহিব আৰু কিছু সৌভাগ্য তেওঁলোকে পাব তাৰ মাজে মাজে। কিন্তু একেবাৰে আমি যদি কওঁ তেনেহ'লে কুম্ভ ৰাশিৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পৰিছে, আৰু মেষ ৰাশিৰ ওপৰত পৰিছে, তাৰোপৰি ধনু ৰাশিৰ ওপৰত পৰিছে। এইকেইটা ৰাশিৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পৰিছে, যিহেতু শনি মহাপ্ৰভুৰ বক্ৰগতিয়ে মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে প্ৰতিকাৰটো হয়তো সেই মুহূৰ্তত কোৱা নাছিলো, তেওঁলোকৰ কাৰণে প্ৰতিকাৰ মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে সাধাৰণতে তেওঁলোকেও শনিবাৰে শনি মহাপ্ৰভুক দৰ্শন কৰক, মংগলবাৰে হনুমান মন্দিৰৰ দৰ্শন কৰক, আৰু তেওঁলোকে এটা নাৰিকল শনি মহাপ্ৰভুৰ ওচৰত অৰ্পণ কৰিলে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। এনেধৰণৰ হয়, গতিকে এয়া আছিলে শনিৰ বক্ৰগতিয়ে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব বিভিন্ন ৰাশিৰ ওপৰত, সেই বিষয়ে কিছু কথা। সকলো ৰাশিৰ ব্যক্তিসকলৰ যাতে ভাল হয় আমি তাৰে কামনা কৰিছো। দেও অশেষ ধন্যবাদ। আজি বহুতখিনি কথা জানিলো, শনিৰ বক্ৰগতি বুলি একদম চলি আছে কথাবিলাক, গতিকে কেনেকুৱা ধৰণৰ ফল পাম সেয়া জানিলো। ধন্যবাদ জনাইছো, আৰু দৰ্শকসকলকো এইখিনিতে কওঁ, যদি আপোনালোকে অনুষ্ঠানটি চাই ভাল পাইছে লাইক কৰিব, কমেন্ট কৰিব, কাৰ কোনটো ৰাশি বা ভালৰ ভিতৰত আপোনাৰ ৰাশিটো পৰিছে নে আমাক কমেন্ট কৰি জনাব দেই। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি দিব। তাৰ লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো আপোনালোকৰ স্ক্ৰীনতে আছে। জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় যিকোনো কথা বা সোঁৱৰণি বিশ্লেষণ সম্পৰ্কে যদি আপুনি জানিবলৈ বিচাৰিছে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু আমি আজিলৈ দুইজনে এইখিনিতে বিদায় লৈছো, সকলোৰে ওচৰৰ পৰা বিদায় লৈছো। ভালে কুশলে থাকিব। ধন্যবাদ।